সকলোকে মোৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। মাউণ্ট আবুত আজি মোৰ তৃতীয়টো দিন আৰু ৰাতিপুৱা শুই উঠিয়েই যি প্ৰাকৃতিক পৰিৱেশ, সুন্দৰ মনোমোহা পৰিৱেশ আপোনালোকক দেখালোঁ। আৰু মই এতিয়া ওলাই আহিছোঁ ব্ৰেকফাষ্টলৈ বুলি। ব্ৰেকফাষ্ট কৰি খন্তেক সময়ৰ পিছতেই ইয়াতে যি মেডিটেশ্যন ক্লাছ হ'ব, তাৰপিছত কিছু বাহিৰলৈ ফুৰিব যাম। আপোনালোকে আজি মোৰ ব্লগটোৰ লগত থাকক। এয়া আহি মই ডাইনিং হল পাইছোঁহি প্ৰায়, আৰু ডাইনিং হলত কি ব্যৱস্থা মই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰ পৰিৱেশ। এয়া প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ডাইনিং হল। এয়া মাত্ৰ এটাহে ডাইনিং হল, এনেকুৱা যথেষ্ট সংখ্যক ডাইনিং হল আছে। তাৰপিছত আহিলোঁ মেডিটেশ্যন ক্লাছলৈ। সকলো মেডিটেশ্যনত ব্যস্ত। বিভিন্নজন গুৰু, অৰ্থাৎ ইয়াত দাদা বুলি কয়, তেখেতসকলে জ্ঞান দিয়ে। তাৰপিছত মই ওলাই আহিলোঁ দাদি গুলজাৰ পাৰ্কলৈ। পাৰ্কতনো কি কি দেখিলোঁ আপোনালোকেও চাওকচোন। এই যে হলটো দেখিছে, দিব্য অনুভূতি হল। এনেধৰণৰ লিখা থকা গৃহসমূহতেই আচলতে মেডিটেশ্যনৰ ক্লাছবোৰ হয়, আৰু ইয়াতে গুৰুসকলে শিক্ষা দিয়ে। সঁচাই ইয়াত পৰিৱেশটো বৰ শান্তময়, বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু বৰ মনোমোহা। পাৰিলে সকলোৱে এবাৰ ৰাজস্থানৰ এই মাউণ্ট আবুলৈ আহক। আৰু আচলতে শান্তিনো ক'ত পায় বুলি ক'বলৈ গ'লে এনেধৰণৰ স্থানসমূহতেই বিচাৰি পোৱা যায় সুখ আৰু শান্তি। বাগিচাখনলৈ যোৱা এইটোৱেই মূল প্ৰৱেশদ্বাৰ। যাওঁচোন, আগবাঢ়ি যাওঁ। আপোনালোকেও মোৰ লগত ব'লক। ইয়াতনো কি আছে? এই কাষৰ দেৱালখনলৈ লক্ষ্য কৰকচোন। ইয়াত বাৰু কি ব্যৱহাৰ কৰিছে? আচলতে সম্পূৰ্ণ দেৱালসমূহ ইয়াত শংখৰে নিৰ্মিত। ক'বলৈ পাহৰিছিলোঁৱেই, ইয়াত গল্ফ কাৰ্টসমূহ সম্পূৰ্ণ বিনামূলীয়া। আমি বাগিচাখনৰ পৰা ওলায়ে এখন গল্ফ কাৰ্টত উঠিলোঁ আৰু ইয়াৰ পৰা পোনে পোনে নিজে থকা ঘৰটোলৈ বুলি আগবাঢ়িলোঁ। পুনৰ অহাকালি লগ পাম, তেতিয়ালৈকে বাই।